My dear viewers and learners, welcome, নমস্কাৰ। চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত নতুন কিতাপ পাৰ্ট 1 সংখ্যা ইয়াৰ আগৰ ভিডিঅ'ত 8 নং পেজলৈকে বুজাইছিলে। এই ভিডিঅ'ত আমি 9 নং পেজটোত থকা গণিতসমূহ কৰিবলৈ যত্ন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে তলত দিয়া সংখ্যাকাৰসমূহ স্থান অনুসৰি সজাই সংখ্যাৰে আৰু আখৰেৰে লিখোৱা। ইয়াত যেনেকৈ কাৰ্ড দিছে, এই যে এনেকৈ যিটো অৰ্ধবৃত্ত আকাৰ আছে এইটো 100 হালধীয়া দিছে, এইটো হ'ল 10 আয়ত আকাৰ, এইটো বৃত্ত আছে, বৃত্ত আকাৰটো 1000 আৰু ত্ৰিভুজ আকাৰটো 1 বুজাইছে। এই কাৰ্ডবিলাক সজাব লাগে, তাৰপিছত সংখ্যাটো লিখিব লাগে, তাৰপিছত আখৰ লিখিব লাগে। ইয়াত যেনেকৈ দিছে, ইয়াত আমাক কি দিছে, 100ৰ কাৰ্ড এটা দিছে, 10ৰ কাৰ্ড দুটা দিছে, 1000ৰ কাৰ্ড এটা দিছে, 1ৰ কাৰ্ড 1 2 3 4টা দিছে। সজালে কি হ'ব, আমি জানো যে যিহেতু 1000লৈকে আছে, তাৰমানে কি 1ক 10ক 100ক 1000 1000লৈকে আছে, তো প্ৰথমে কি আহিব 1000ৰ ঘৰটো, তো 1000টো প্ৰথমে আহিব, তাৰপিছত 100ক আহিলে, তাৰপিছত কি আহিব 10ক দুটা আছে, তাৰপিছত 1ক 3টা আছে, তাৰমানে কি হ'ল 1000 100 10 10 20 21 22 23 24, তাৰমানে 1124। যে 1 2 3 4 4টা 1 আছে, আৰু 10 কেইটা আছে দুটা, আৰু 100 কেইটা আছে এটা, আৰু 1000 কেইটা আছে এটা, তাৰমানে 1124। এতিয়া ইয়াত দিছে 1 দিছে দুটা, 1000 দিছে দুটা, 10 দিছে এটা, 100 দিছে দুটা, আৰু এটা 1 দিছে। এতিয়া বাকীবোৰ আমি কৰিবলৈ যত্ন কৰোঁ। প্ৰথমটোতো কৰাই আছিলে, এইটো দিছে, এতিয়া এইটো সজালো এনেকৈ। প্ৰথমে আমি 1000টো সজাব লাগে, 1000 দুটা আছে, 1000 দুটা। মোৰ কালাৰ নাই, তোমালোকে 1000কেইটা এইটো ৰঙা ৰঙা বা এই গুলপীয়া কৰি দিবা। আৰু তাৰপিছত 1000ৰ পিছত কি আহিব 100 দুটা আছিলে, এই 100কেইটা হালধীয়া কৰি দিবা। আৰু তাৰপিছত 10 এটা আছে, আৰু 1 কেইটা আছিলে, 1 2 3টা এইদৰে সজাব লাগিব। তাৰমানে প্ৰথমে আমি কিমান পালোঁ, আমি যদি এইফালৰ পৰা লিখোঁ 1 2 3টা, 1 কেইটা আছে 3টা আছে, তাৰমানে কি 3, আৰু 10 কেইটা আছে এটা, তাৰমানে 1 10, তাৰপিছত 100 কেইটা আছে দুটা 2, আৰু 1000 কেইটা আছে দুটা 2, তাৰমানে কি হ'ল 1ক 10ক 1000 2213। কিমান পালোঁ 2213। আমি এইদৰে লিখিব পাৰোঁ 2213। পিছৰটো এতিয়া চাওঁ, পিছৰটো কি আছে, ইয়াত দেখিলে 1000 এটা আছে, 1 3টা আছে, 10 1 2 3 4টা আছে। তাৰমানে প্ৰথমে সজাব লাগিব কি 1000ৰ ঘৰটো, 1000ৰ পিছত শতকটো নাই, তেনেহ'লে আমি 10কটো দিব লাগিব। 10 কেইটা আছে 1 2 3 1 2 3 4টা, 1 2 3 4টা। 1ক কেইটা আছে 1 2 3। আমি যদি এইফালৰ পৰা লিখোঁ 1000ৰ কিমান আছে 1 লিখিলোঁ। তাৰপিছত শতকত কি আছে, শতক নাই, তো শতকত আমি নাথাকিলে কি দিব লাগিব 0। 10 কেইটা আছে 1 2 3 4 4 10, 1 কেইটা আছে 1 2 3 3, তাৰমানে কি হ'ল 1043। আমি 1043। পিছৰটো ইয়াত 1000 আছে দুটা, 100 কেইটা আছে এটা, প্ৰথমে আমি 1000টো মিলাব লাগিব, তো 1000 দুটা লিখিলোঁ, এইটো। তাৰপিছত 100 কেইটা 100 কেইটা আছে, 1 2 3টা, 1 2 3টা লিখিলোঁ। তাৰপিছত 10 কেইটা আছে এটা, 1 কেইটা আছে দুটা, তো আমি 1000 কেইটা পাইছোঁ দুটা, তো 2 লিখিলোঁ। 1000ৰ পিছত কি আহিব শতক কেইটা আছে 1 2 3 লিখিলোঁ এইবোৰ। তাৰপিছত 10 কেইটা আছে এটা 1 কেইটা আছে দুটা 2, বা এইফালৰ পৰা লিখিলে 1কৰ পৰা লিখিলে 1 কেইটা আছে দুটা 2, 10 কেইটা আছে এটা 1, তো শতক কেইটা আছে 1 2 3টা 3, 1000 কেইটা আছে দুটা, তাৰমানে 2312। 2312।
পিছৰটোলৈ আগবাঢ়িলোঁ। ইয়াত দিছে 1 এটা 1000 কেইটা আছে 1 2 3 4টা শতক 100 কেইটা আছে এটা 10 কেইটা আছে দুটা। তাৰ প্ৰথমে আমি জানো 1000টো মিলাবলৈ 1000 কেইটা আছে 1 মানে যিটো বৃত্তাকাৰ আছে বোলে 1000। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেতিয়া এইটো অংকন কৰিবা এইবিলাক ইয়াত পিংক কালাৰ কৰি দিবা 1000 কেইটা। তাৰপৰা 1 2 3 4টা আছে 1 2 3 4টা লিখিলোঁ। আৰু শতক কেইটা আছে এটাই আছে অৰ্ধবৃত্ত মানে আধা বৃত্ত এটা আছে এটা লিখিলোঁ। 10 কেইটা আছে 1 2 দুটা 1 এটা। তো আমি যদি এককৰ ফালৰ পৰা লিখোঁ 1 এটা 10 কেইটা দুটা শতক কেইটা আছে এটা 1000 কেইটা আছে 1 2 3 4টা তাৰমানে 4121 একক দশক শতক হাজাৰ 4121। তো আমি কি লিখিম 4121। এইটো চাৰিবাৰ বা দ্বিতীয় চ লিখিব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দিছে বাকচত থকা নিৰ্দেশনা অনুসৰি তলৰ চাবিত সঠিক সংখ্যাটো আৰু কাৰ্ডত আখৰেৰে লিখোৱা হয়। ইয়াত দিছে এই যে দিছে ইয়াত দিছে 1725তকৈ 2 বেছি তাৰমানে কি হ'ব 1725তকৈ 2 বেছি মানে কি 2 যোগ কৰিলে কিমান হ'ব 1725 মানে এককৰ লগত যোগ হ'ব 5 2 7 তাৰমানে 1700 কি যাব 27 হৈ যাব। এতিয়া আখৰে লিখিলে হ'ব 1727। এতিয়া পিছৰটো দেখিলোঁ 2049তকৈ 1 কম আৰু 1 কম তাৰমানে এককৰ পৰা একদম ইজি কথা এককৰ পৰা 1 কমাই 9 আছে তো এককত 1 কমাই দিলে কিমান 8 হৈ যাব তাৰমানে কি হ'ব 2048 হৈ যাব। কি হৈ যাব 2048 হৈ যাব। এতিয়া আখৰে লিখি দিলে কি হ'ব 2048। পিছৰটো আছে 3541তকৈ 10 বেছি 10 বেছি মানে কি এই 10টো ক'ত পৰিব একক দশকৰ ঘৰত যোগ হ'ব 1 10 এটা 10 তাৰমানে কি 4টো কি হৈ যাব 5 হৈ যাব মানে 3551 হৈ যাব 3551। এটা লিখি দিলে হ'ল 3551। পিছৰটো দিছে 6847তকৈ 20 বেছি তাৰমানে এইটো একক দশকত 2 যোগ কৰি দিলে হৈ গ'ল তাৰমানে 4ত কি হৈ যাব 6 4 2 6 হৈ যাব একেবাৰে ইজি তাৰমানে 6867 6867 এইটো আখৰে লিখি দিলে 6867। পিছতে হৈছে 5496তকৈ 100 কম 100 কম মানে কি একক শতকৰ ঘৰত কমি যাব শতকৰ ঘৰটো 4 আছে তো 1 কমি গ'লে কি হ'ব 3 হ'ব তাৰমানে 5396 5396। Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 10 নম্বৰ পেজত থকা গণিতসমূহ বুজাবলৈ যত্ন কৰা হ'ব।